নমস্কাৰ বন্ধু বান্ধৱীসকল ফেচবুক আৰু মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিবলৈ চেষ্টা কৰিম শেহতীয়াকৈ যি ট্ৰেডিঙৰ বিষয়টো সামাজিক মাধ্যম হওক বা সংবাদ মাধ্যমত ঠাই পাইছে। এইকেইদিন সকলোতে কেৱল ডিব্ৰুগড়ৰ বিশাল ফুকন, চুমি বৰুৱা, দেৰগাঁও ভাস্কৰ বৰুৱা, স্বপ্নলীল দাসকে আদি কৰি যিসকল ট্ৰেডাৰে আচলতে প্ৰবঞ্চনাৰ জাল পেলাইছিল, সেইসকলে ইতিমধ্যে লাখে লাখে কোটি কোটি টকা আত্মসাৎ কৰিছে, আত্মসাৎ কৰি আত্মগোপন কৰি আছে। আজিৰ দিনটোত দেৰগাঁৱৰ যি ভাস্কৰ বৰুৱা ভাতৃক দেৰগাঁও আৰক্ষীয়ে সোধপোছৰ কাৰণে আটকো কৰিছে। ট্ৰেডিং প্ৰকৃততে যদি আপুনি নিজেই কৰে, অৱশ্যে মোৰ এই বিষয়ে ইমান জ্ঞান নাই, তথাপি মোৰ সীমিত জ্ঞানৰ পৰা ক'ম। ট্ৰেডিং কৰিবলৈ আপোনাৰ এটা ডিমেট একাউণ্ট লাগিব। ডিমেট একাউণ্টত আপুনি টকা ইনভেষ্ট কৰে, শ্বেয়াৰ মাৰ্কেট আপ ডাউন হৈ থাকে। নিজেই কৰিলে ঠিকেই আছে, কেতিয়াবা লছো হয়, কেতিয়াবা ভাল উপাৰ্জনো হয়। প্ৰতিখন চহৰতে কোটিপতি লাখপতি ট্ৰেডাৰ আছে। এতিয়া কথা হ'ল ভাস্কৰ বৰুৱা বা বিশাল ফুকন বা স্বপ্নলীল দাসে কেনেকৈ লুটপাট কৰিবলৈ সুবিধা পালে। আচলতে আমাৰ কিছুমান মানুহে ইজি মানিৰ সপোন দেখে। ধৰি লওক আজি মই আপোনাক ক'লোঁ যে পইচা 2 লাখ দিয়ক, মই আপোনাক এমাহত দুগুণ কৰি দিম বা 2 মাহত দুগুণ কৰি দিম। আচৰিত কথা, তেওঁ 2 লাখ টকা দি দিলে আৰু 2 লাখ টকাত তেওঁ দুগুণ পাই গ'ল। আৰু আমাৰতো তথাকথিত তথাকথিত ইউটিউবাৰসকল আছেই। দুদিনমানৰ পিছত কোনোবা এজন ইউটিউবাৰক মাতি আনিলে, পইচা 20,000, 30,000, 50,000 দি দিলে, মোক অকণমান এডভাৰটাইজ কৰি দিয়ক। তেওঁ এটা সাক্ষাৎকাৰ ল'লে, সাক্ষাৎকাৰ লৈ পেলাই ক'লে যে আমুক 20 বছৰ বয়সত, 22 বছৰ বয়সত কোটিপতি হৈছে, আমুক কৰিছে তামুক কৰিছে। আৰু লগে যদি আমাৰ এই তথাকথিত ইউটিউবাৰসকলে মানে ট্ৰেডিঙৰ এই প্ৰবঞ্চনাৰ যেতিয়া প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া বহুত মানুহে তাৰমানে কি কৰে, ইনভেষ্ট কৰিবলৈ আগবাঢ়ি আহে। বহুত ভাল মানুহে ইনভেষ্ট কৰে টকা, 2 লাখ, 4 লাখ, 5 লাখ, 10 লাখ। লাষ্টত লাহে লাহে টকা দি এনেকুৱা প্ৰবঞ্চকবিলাক পলাই যাবলৈ সক্ষম হয় বা আত্মগোপন কৰে। ইয়াৰ পূৰ্বেও অসমত এনেকুৱা ধৰণৰ ঘটনা ঘটি গৈছে। খাৰদা কেলেংকাৰীৰ কথাই কওক বা খাৰদা হওক আৰু ৰোজ ভেলী, এইবিলাক বিত্তীয় প্ৰতিষ্ঠানে বহু লোকৰ লাখ লাখ টকা আত্মসাৎ কৰি গৈছে। তাৰপিছতো কিন্তু আমাৰ মানুহে ইজি মানিৰ পাছত দৌৰিবলৈ এৰা নাই। এতিয়া কথা হ'ল, আপোনাৰ যদি টকা বেছি হৈছে, টকা সঞ্চয় কৰিব বিচাৰিছে, তেতিয়া আপুনি LICত টকা সঞ্চয় কৰিব পাৰে, ডাকঘৰত টকা জমা কৰিব পাৰে। এনেধৰণৰ কোনেও আচলতে এমাহ, 2 মাহ, এবছৰত, 2 বছৰত কোনেও টকা দুগুণ কৰিব নোৱাৰে। আৰু প্ৰায়খিনি শিক্ষিত মানুহেই আচলতে এই মানে প্ৰবঞ্চককেইটাক টকা দিছিলে ইনভেষ্ট কৰিবলৈ ট্ৰেডিঙত। গতিকে ৰাইজ সজাগ সচেতন হ'বৰ হ'ল। ইজি মানিৰ লোভত নপৰিব আপোনালোক। টকা বেছি হৈছে, বেংকত থওক, ডাকঘৰত থওক, LICত জমা কৰক, এদিন আপুনি এটা ভাল ৰিটাৰ্ণ পাব। আৰু এই যে আজি ভাস্কৰ বৰুৱাক গ্ৰেপ্তাৰ কৰিছে বা অন্যান্য কাৰোবাৰ ট্ৰেডাৰসকলক মানে এই প্ৰবঞ্চককেইটাক বিচাৰি ফুৰিছে বা কাৰোবাক গ্ৰেপ্তাৰ কৰিছে, মই অসম আৰক্ষীলৈ এই মোৰ ভিডিঅ'টোৰ জৰিয়তে আহ্বান জনাব বিচাৰিছোঁ। এই খেলবিলাকৰ যিসকলে মানে প্ৰমোচন কৰিছিল, ইউটিউবাৰসকল, সেই ইউটিউবাৰসকলকো কিন্তু তদন্তৰ আওতালৈ আনিব লাগে। কিছুমান ইউটিউবাৰে হওক বা ফেচবুক পেজৰ এডমিনেই হওক, তেওঁলোকৰ এটা জনমানসত ভাল হেৰি আছে, তাৰমানে সমাজত এটা ভাল পৰিচয় আছে। তেওঁলোকে যেতিয়া কিবা এটা কৈ দিয়ে, তাৰপিছত মানে আমাৰ সৰ্বসাধাৰণ মানুহে ইনভেষ্ট কৰিবলৈ আগবাঢ়ি আহে। গতিকে এইসকলকো মানে যিসকলে পইচা লৈ পেলাই ইউটিউবাৰসকলে প্ৰমোচন কৰিছিল, সেইসকলকো তদন্তৰ আওতালৈ আনিব লাগে। আৰু এইখিনি সময়তে আৰু এটা কথা এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে জনাব বিচাৰিছোঁ, যদিও ইয়াৰ লগত কোনো সম্পৰ্ক নাই, তথাপি এইকেইদিন যোৱা দিনকেইটাত দেখিছোঁ সামাজিক মাধ্যম, বিশেষকৈ ফেচবুকত বিভিন্ন ৰকমৰ প্ৰবঞ্চকে ভৰি পৰিছে। কেতিয়াবা আপুনি গাড়ীৰ এড দেখিব, আপুনি নাভাবিব যে ইমান কম দামত এখন গাড়ী কেনেকৈ দিব। পালচাৰে হওক বা বিভিন্ন বাইক, 6 মাহ, এবছৰ চলোৱা এখন মটৰচাইকেল 20,000, 22,000, 15,000 টকাত
তাত মানে দেখাই এই বাইকখন বিক্ৰী কৰা হ'ব, ইমান টকা লাগে, তাতে এটা নাম্বাৰ দি দিয়ে। নাম্বাৰটো যোগাযোগ কৰাৰ লগে লগে তেওঁলোকে ফোন কৰে আৰু মানুহজনে ক'ব মই আৰ্মি অফিচাৰ কৰোঁ বা আৰ্মি অফিচাৰ কৰোঁ, ভাল কিবা কিবি ডেজিগনেশ্যন দিয়ে, হিন্দী ভাষী লোক ফোন কৰে, আপোনাৰ ডকুমেণ্টছ পঠাই দিয়ক, মই গাড়ীখন হোম ডেলিভাৰী দিম, আপুনি 500 এটা দিয়ক। এনেকৈ বহু লোকো 500 বা 1000 টকা দি বহু লোক বিপদত পৰা দেখিবলৈ পাইছোঁ। তাৰপিছতো কিন্তু তেওঁলোকে ফোন ৰিচিভ নকৰে। সেইবিলাক লোকৰ পৰাও সাৱধানে থাকিব। দ্বিতীয়তে ফেচবুকৰ কিছুমান গ্ৰুপত কিছুমান বিজ্ঞাপন দেখিবলৈ পোৱা যায়, বন্ধন বেংকত চাকৰি ওলাইছে, এক্সিছ বেংকত চাকৰি ওলাইছে, বিভিন্ন অংগনবাড়ীত ছুপাৰভাইজাৰ পদ খালী হৈছে। এতিয়া কথা হ'ল, বন্ধন বেংকত যদি চাকৰি ওলায়, বন্ধন বেংকৰ নিৰ্দিষ্ট ৱেবছাইট আছে, তাত বিজ্ঞাপন দিব, বা এক্সিছ বেংকত চাকৰি ওলালে এক্সিছ বেংকৰ ৱেবছাইটত বিজ্ঞাপন দিব। বিজ্ঞাপনৰ মাধ্যমেৰে নিৰ্দিষ্ট পৰীক্ষা পদ্ধতিৰ মাজেৰে কেণ্ডিডেট নিৰ্বাচন কৰি নিযুক্তি দিব। এনেধৰণে কোনো বেংকে ফেচবুকত এডভাৰটাইজ নিদিয়ে, তাৰ পৰাও সকলো সাৱধানে থাকিব। ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো যদি ভাল পাইছে, ইউটিউবত যদি চাই আছে, তেন্তে চেনেলটো লাইক কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনালোকে যদি আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব ভিডিঅ'টো কেনেকুৱা পালে। যদি ভাল পাইছে কমেণ্ট কৰিব, বেয়া পালেও কমেণ্ট কৰিব। আপোনালোকৰ কমেণ্টৰ ওপৰত নিৰ্ভৰ কৰি পিছত ভিডিঅ' বনাবলৈ আমি উৎসাহ পাওঁ। ধন্যবাদ।